মৃত্যুৰ খবৰ শুনাৰ পিছতে প্ৰেমিকাৰ আত্মহত্যা গুৱাহাটীত বলবমলৈ গৈ মৃত্যু সাবটিলে এটি কিশোৰে মৃত কিশোৰটি 10ম শ্ৰেণীৰ ছাত্ৰ বিপ্লৱ পাল বেলতলাৰ এজিত ঘৰ আছিল 17 বছৰীয়া কিশোৰটিৰ বলবমৰ স্বেচ্ছাসেৱকে মাৰপিট কৰাত মৃত্যুৰ অভিযোগ উত্থাপন হৈছে দেওবাৰে নিশা সংঘটিত হৈছিল এই মাৰপিটৰ ঘটনা গুৰুতৰভাৱে আহত কিশোৰটিক ভৰ্তি কৰা হৈছিল জিএমচিএইচত বুধবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে কিশোৰটিৰ 30 জনমান যুৱকৰে দলবদ্ধ আক্ৰমণৰ বলি হৈছিল বিপ্লৱ অসুস্থ হৈ পৰা কিশোৰটিক মঙ্গলবাৰে ভৰ্তি কৰা হৈছিল হাস্পতালত পিতৃ মাতৃহাৰা কিশোৰটিৰ আজি হয় মৰণোত্তৰ পৰীক্ষা কিন্তু ডক্টৰে একো কোৱা নাই মানে এনে খালি চেচিং ইনফেকচন হোৱা বুলি ভাবিছে তাৰ চাই ভিতৰত চাগে তাৰ গোটেই বস্তুটো ফাটি গৈছে গুৰ মাৰাৰ কাৰণে তাক ইমানে সেই 30 জন 25 জন লৰাই লগ লাগি ফেলে তাক মাৰিছে তাৰ ভিতৰৰ কলিজাটো থাকিব নাজানো এই সৰু 16 বছৰৰ লৰাটো না তাৰ বাপেক আছে না মাক আছে অকল ককাক এটা আছে তাৰ এতিয়া সৰু সৰু খুৰা খুৰন্তৰ ভাইক ভনীয়েক বিলাক আছে সেই তেনেকে মাৰি মেলি তাৰ ভিতৰত কি হৈ আছে তো আমিতো গম নাপাওঁ সি ভয়তে একচুয়ালি ককাকৰ কিবা এটা হ'ব বুলি ভয়তে নাই জনোৱা কাউকে যে তাক যে তাতে বশিষ্ঠত যে মাৰিছে তাক ধৰি ফেলে ভলেণ্টিয়াৰ বিলাকে সি নাই কোৱা আনকি তাৰ লগৰ ল'ৰাবিলাককো মানা কৰি দিছিলে তই নকবি বুলি নহলে ককাৰ কিবা এটা হৈ যাবগে বোলে পিছত আমাক কোনে যাব কাৰণ সিহঁতৰ আৰু কোনো নাই সেই তেনেকে হেৰি কৰিয়ে 1:50 সি ঢুকালে লগালগে একদম নাকে মুখেদি তাৰ পৰা তেজ ওলাই ফেলে তাৰ তেতিয়া হেৰি হৈছে এতিয়া পোষ্টমৰ্টম তাৰে পৰা অহাৰ পিছতহে আমি গোটেই লগৰবিলাকে যেতিয়া ক'লে ঢুকুৱা বুলি পেলাই গম পাই লগৰবিলাকে ক'লে যে বোলে ই একো বেমাৰ হৈ পেলাই নাই ঢুকুৱা ইয়াৰ লগৰ তাতে বশিষ্ঠত মাৰাৰ কাৰণে ই ঢুকাইছে তাৰপিছত আমি গোটেইকেইটা লগৰবিলাকে ইহঁততো গোটেইবিলাকে কান্দা কাটা কৰি আছে যিমানকেইটা লগৰ বন্ধু আছিলে আমি আহি পেলাই লগালগ তেতিয়া মই বশিষ্ঠ থানাত খবৰ দিলোঁ দিয়াৰ পিছত পুলিচ আহি পেলাই পুলিচে জিএমচিএইচত প্ৰেৰণ কৰিলে কৰাৰ পিছত এইফালে পোষ্টমৰ্টম কৰি এই জাষ্ট আহি পাইছে ঘৰত এতিয়া আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত সেইটো খবৰ আমি লাভ কৰিম উৎপল হালৰিৰ পৰা উৎপল সমগ্ৰ বিষয়টো যথেষ্ট স্পৰ্শকাতৰ হৈ পৰিছে যেটো বলবমলৈ গৈছিল এইগৰাকী ছাত্ৰ আৰু তাতে স্বেচ্ছাসেৱকৰ আক্ৰমণৰ বলি হ'ল বুলি কোৱা হৈছে আসলে সমগ্ৰ ঘটনা সন্দৰ্ভত কি তথ্য আহিছে পোহৰলৈ স্মিতা প্ৰত্যেক বছৰে বলবমত বশিষ্ঠৰ এটা ব্যক্তিগত সংস্থা বৃহত্তৰ যুৱ ঐক্য মঞ্চ প্ৰত্যেকবাৰে তেখেতসকলে এনেদৰে এক প্ৰকাৰ চোৱা চিতা কৰে বা তদাৰক কৰিছিলে আৰু এইবাৰ তেখেতসকলে তদাৰক কৰিছিলে এতিয়া অভিযোগ উত্থাপন হোৱা মতে তেখেতসকলে উল্লেখ কৰিছে যে স্পষ্টভাৱে যে এই স্বেচ্ছাসেৱকসকলে মাৰপিট কৰিছিল আমি স্বেচ্ছাসেৱকসকলৰ সৈতে বা তাৰ বৃহত্তৰ যুৱ ঐক্য মঞ্চৰ সভাপতি সম্পাদক সমন্বিতে বা বশিষ্ঠ মন্দিৰৰ লগত যোগাযোগ কৰি আছো কিন্তু তেখেতসকলে এতিয়ালৈকে কোনো ধৰণৰ সুৰুত্তৰ দিয়া নাই বা তেখেতসকলে পৰৱৰ্তী পৰ্যায়ত কি ধৰণৰ মন্তব্য দিয়ে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন কিন্তু তাতকৈ ডাঙৰ কথা হৈছে যে বলবমলৈকে ধৰ্মীয় অনুষ্ঠানলৈকে গৈ পূজা পাতল কৰিবলৈ গৈ বা মহাদেৱ আৰাধনা কৰিবলৈ গৈ এক প্ৰকাৰ মৃত্যুৱে যে তেখেতৰ সেই প্ৰাপ্তি হ'ল য'ত মন্দিৰত তেখেতে হয়তো অন্যান্য প্ৰাপ্তিৰ বাবে গৈছিলে 10ম শ্ৰেণীৰ ছাত্ৰ হয়তো হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুকলমে উত্তীৰ্ণ হোৱাৰ বাবে প্ৰাৰ্থনা কৰিব গৈছিলে কিন্তু তেওঁৰ প্ৰাৰ্থনা যে কোনোবাখিনিত বিফল হৈ মৃত্যু এক প্ৰকাৰ তেওঁৰ শেষ প্ৰাৰ্থনা হ'ল সেনেকুৱা ধৰণে দেখিবলৈ পোৱা গ'ল এইবাৰ চলিত বৰ্ষৰ যোৱা দেওবাৰে তৃতীয়টো বলবম গৈছিলে অসমীয়া কেলেণ্ডাৰৰ আৰু যদি আমি বিহাৰী সম্প্ৰদায়ৰ বা অন্য ৰাজ্যৰ কেলেণ্ডাৰ কথা কওঁ তেতিয়াহ'লে চতুৰ্থটো দেওবাৰ আছিলে আৰু সেইদিনা প্ৰায় হাজাৰ লোক বশিষ্ঠ আশ্ৰম দেৱালয় দিছিলে আৰু এই গোটেই ঘটনাটো যদি চাওঁ উল্লেখ কৰো যে বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ মন্দিৰলৈকে প্ৰায় 5টা পইণ্টত এনেধৰণৰ স্বেচ্ছাসেৱকসকলে তেখেতসকলে নিজৰ দায়িত্ব পালন কৰে তাৰ ভিতৰত অন্যতম স্থান দিছিলে গণেশ নগৰ আৰু এই গোটেই ঘটনাটো গণেশ নগৰ পইণ্টত হোৱা বুলি আমাৰ ওচৰত খবৰ আহিছে লতাকটা পইণ্ট আছে গণেশ নগৰ পইণ্ট আছে বশিষ্ঠ মন্দিৰ তিনিআলি পইণ্ট আছে আৰু বশিষ্ঠ মন্দিৰ পইণ্ট আছে এনেধৰণে 5টা পইণ্ট বিভক্ত হৈ আছিলে লালমাটিৰে সোমালে প্ৰায় এটা বৈকুণ্ঠপুৰ পইণ্ট সেই পইণ্টত হোৱা নাই এই গোটেই ঘটনাটো হৈছিলে গণেশ নগৰ পইণ্টত হোৱা বুলি এক সূত্ৰই সদৰি কৰিছে কিন্তু তাত সেই সময়ত 20-25 জনীয়া দল হয়তো গোটেই দলটো সেই 20-25 জন আছিলে হয়তো এই গোটেই ঘটনাটো পূৰ্বৰে ঘটনা আজিহে এই যুৱকজনৰ বা কিশোৰজনৰ মৃত্যুৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিছে ইমান ডাঙৰ এটা যদি অৰ্গেনাইজেশ্যনে সেইখিনি তেওঁলোকে তেনেধৰণে নিয়াৰিকৈ চলালেহেঁতেন এই কিশোৰটিৰ মৃত্যুৰ কাৰণ বা মৃত্যু নহ'লহেঁতেন চাওক এইবাৰ বলবমত দুটা ঘটনা সেই যোৱা দেওবাৰতে ঘটনা সংঘটিত হৈছে এতিয়া লাহে লাহে প্ৰকাশ হৈ আছে যোৱা দেওবাৰে আন এটা কিন্তু হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে বলবমত গৈ সেইগৰাকী আছিলে ৰঙিয়াৰ পৰা অহা যুৱক আৰু যোৱাকালি ৰঙিয়াৰ পৰা অহা আৰক্ষী দলে ইয়াতে এক প্ৰকাৰ তেখেতসকলে যি ধৰণৰ ক্ৰাইম চিন ৰিক্ৰিয়েট কৰিব লাগে যোৱাকালি ক্ৰাইম চিন ৰিক্ৰিয়েট বশিষ্ঠ মন্দিৰত কৰি গৈছে সেইটো এটা অন্য ঘটনা আছিল আৰু আজি এই ঘটনাটো পোহৰলৈকে আহিল যে তেওঁ দেওবাৰে বলবমৰ পৰা ঘূৰি আহি মঙলবাৰলৈকে ঘৰত থাকিলে মঙলবাৰে হঠাতে মুখেৰে ব্লাড আহিলে তেতিয়া ঘৰৰ মানুহৰ সৈতে যিহেতু তেওঁৰ পিতৃ মাতৃ
নাছিলে ককাকৰ হতে আছিলে ককাকে তেওঁক ততাতৈয়াকৈ হস্পিটেললৈকে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিলে আৰু হস্পিটেললৈকে যোৱাৰ পিছতে মৃত্যু বুলি ঘোষণা কৰিলে কালি দিনটোত আৰু তাৰে পিছতে পৰিয়ালৰ লোকে বশিষ্ঠ আৰক্ষী থানাৰ লগত যোগাযোগ কৰিলে এখন এতিয়ালৈকে যদিও এজাহাৰ দিয়া নাই তেখেতসকলে ভাৰবেলি কালিয়ে জনাইছিলে তাৰে পিছত তেখেতসকলে নিশাৰ ভাগত এজাহাৰ দিলে আৰু এজাহাৰ দিয়াৰ পিছত আজি তেখেতসকলক মৰণোত্তৰ পৰীক্ষা কৰা হ'ল আৰু সন্ধিয়া 5 বজাত তেওঁৰ মৃতদেহ অনা হ'ল আৰু এতিয়া বশিষ্ঠ আশ্ৰম দেৱালয়ত থকা সেই শ্মশানখনতে তেওঁক দাহন কৰা হ'ব কিন্তু কথাটো হৈছে যে এই গোটেই ঘটনাটো বেলতলা এজিৰ 1 নম্বৰ গলিৰ আছিলে তেওঁ আৰু বশিষ্ঠ আশ্ৰমত থকা বশিষ্ঠ বৃহত্তৰ যুৱ ঐক্য মঞ্চই প্ৰত্যেকবাৰে তেখেতসকলে স্বেচ্ছাসেৱকসকলে কাম কৰি আহিছিলে যে যিসকল যুৱতীয়ে নিশাৰ ভাগত অনৈতিক কাৰ্যকলাপ বা যিসমূহ সা সামগ্ৰী তেখেতসকলে কঢ়িয়াই আনে নিচাজাতীয় সেইসমূহ ধৰিছিলে কিন্তু এই মাৰপিটৰ ঘটনাটোক লৈ তেখেতসকলে এতিয়ালৈকে মুখ খোলা নাই যদি মাৰপিটৰ ঘটনাটো আৰু যিটো তথ্য আহিছে যে এই কিশোৰটিৰ মৃত্যুৰ খবৰ শুনি তেওঁৰ এগৰাকী বান্ধৱীয়ে আত্মহত্যা কৰিছে সেইটো কিমান সত্য এই মুহূৰ্তলৈকে সেই তথ্য আমাৰ ওচৰতো আহিছে যে বিজনীৰ এগৰাকী তেওঁৰ বান্ধৱী আছিলে বা প্ৰেয়সী বুলি উল্লেখ কৰিছিলে তেখেতসকলৰ পৰিয়াল বা তাত থকা লোকসকলে যে প্ৰেয়সীগৰাকীও এই খবৰ লাভ কৰাৰ পিছতে যিহেতু কালিৰ দিনটোতে মৃত্যু খবৰটো আহিছিলে সেই প্ৰেয়সীগৰাকীয়ে খবৰ পাইছিলে আৰু বিজনীৰ আছিলে সেই প্ৰেয়সীগৰাকীয়ে কিন্তু মৃত্যু লাভ কৰা বুলি বা আত্মহত্যা কৰা বুলি কিন্তু এটা খবৰ এই মুহূৰ্তত আহিছে কিন্তু সেই এতিয়ালৈকে কিন্তু সঠিক তথ্য বা যদি কোৱা যায় যে প্ৰমাণ হোৱা তথ্য কিন্তু এতিয়ালৈকে অহা নাই এই খবৰটো উৰা বাতৰিৰে এইটো চলি আছে কিন্তু কিছু সময় পিছতে সঠিক তথ্যখিনি অৱগত কৰিব পাৰিম কিন্তু বলবমত এইবাৰ যোৱা যিটো তৃতীয় বুধবাৰ আছিলে অসমীয়া কেলেণ্ডাৰৰ আৰু বহিৰাজ্যৰ কেলেণ্ডাৰতে চতুৰ্থ সোমবাৰ আছিলে বা দেওবাৰ আছিলে সেই দিনটোত যদি চোৱা যায় প্ৰায় আপোনাৰ দুটাকৈ হত্যাকাণ্ডৰ নিচিনা ঘটনা সংঘটিত হ'ল বা দুজনে মৃত্যু মুখত পৰিলে এটা দল ৰঙিয়াৰ পৰা আহিছিলে আৰু সেই ৰঙিয়াৰ পৰা অহা দলটোৰ এজন যুৱকে কিন্তু হত্যাকাণ্ডৰ বলি হোৱা বুলি এটা সূত্ৰই সদৰি কৰিছে আৰু আনহাতে আজি যিটো ঘটনা পৰলৈকে আহিলে এই যুৱকগৰাকী বিকাশ পাল নামৰ বা এই পাল উপাধি যুৱকজনে 17 বছৰীয়া যুৱক ক্লাছ 10ম শ্ৰেণীৰ ছাত্ৰ আছিলে এই ছাত্ৰগৰাকী মৃত্যুমুখত পৰাৰ পিছত এক টকাৰ অনাগত দিনত উৎপল এতিয়া যিহেতু তেওঁৰ বন্ধু বৰ্গসকলে উল্লেখ কৰিছে যে কোনো ধৰণৰ এয়া ৰোগ নহয় তেওঁৰ এই যি মাৰপিটৰ ঘটনা সংঘটিত হ'ল তাৰ পিছতেই আচলতে যুৱকজনৰ মৃত্যু হৈছে কিশোৰজনৰ মৃত্যু হৈছে গতিকে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ল কিন্তু এই গোচৰ বা এজাহাৰ দাখিলৰ ক্ষেত্ৰত কিবা তেওঁলোকে পৰিয়ালবৰ্গ যিহেতু তেওঁৰ এগৰাকী ককাকেই আছে গতিকে তেওঁলোকে আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে বা তেনেধৰণৰ কিবা গোচৰ দিয়াৰ কথা ভাবিছে ওচৰ চুবুৰীয়াৰ মন্তব্য লৈছিল আৰু সেই মন্তব্য কিছু সময় পূৰ্বে হয়তো টেলিভিছনৰ স্ক্ৰীণত বুজোৱা গৈছে যে তাত তেখেতে উল্লেখ কৰিছে যে গোটেই ঘটনা খবৰ পোৱাৰ পিছতে আৰক্ষীক জনোৱা হৈছিল আৰু আৰক্ষীৰ উপস্থিতিতে মৰণোত্তৰ পৰীক্ষা সম্পাদিত কৰা হৈছিল আৰু আৰক্ষীৰ উপস্থিতিতে আজি মৃতদেহ অনা হৈছিলে কিছু সময় পূৰ্বে আৰু সেই সংক্ৰান্তে আৰক্ষীয়ে এতিয়া নিজাববীয়াকে হওক বা তেখেতসকলে যিহেতু গোচৰ ৰুজু কৰা বুলিয়ে উল্লেখ কৰিছে আৰু সেই গোচৰৰ ভিত্তিত এতিয়া তদন্ত কৰিব লাগিব কিন্তু পুনৰ উল্লেখ কৰিছো যে বশিষ্ঠ আশ্ৰম দেৱালয়ত বৃহত্তৰ যুৱ ঐক্য মঞ্চ বুলি এটা সংগঠনে তেখেতসকলে কিন্তু স্বেচ্ছাসেৱকৰ কাৰ্যকাল প্ৰায় 2018 চনৰ পৰা চেষ্টা কৰি থকা আমি দেখিবলৈ পাইছিলো যিহেতু এই অঞ্চলত আমি বাতৰি কৰি ঘূৰি ফুৰো কিন্তু তেখেতসকলে প্ৰত্যেক বছৰে এনেধৰণে বহু যুৱক যুৱতীক তেখেতসকলে ৰাখি থৈ দিছিলে বা বহু লোকৰ পৰা বহু সামগ্ৰী তেখেতসকলে জব্দ কৰিছিলে কিন্তু এইবাৰ তেখেতসকলে কিয় হাত উঠালে বা যদি হাত উঠাইছিলে সঁচাকৈ হাত উঠাইছিলে বা কিয় উঠাইছিলে কি পৰিস্থিতি উঠাব লগা হ'ল এই সন্দৰ্ভে কিন্তু কিছু সময় পিছতে আমি সবিশেষ জনাব পাৰিম ধন্যবাদ আপোনালোক